হেল্ল', আপোনালোকক মই জব কাৰ্ড কেনেকৈ ডাউনলোড কৰিব লাগে তাৰ বিষয়ে আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভালকৈ চাবি, স্কিপ নকৰাকৈ। আজিকালি ঘৰৰ হাইৱে এনৰেগাৰ ডিমাণ্ড কৰোঁতে আজিকালি ভিতৰৰ জব কাৰ্ডৰ ভিতৰত যিটো নেকি একাউণ্ট আগতে পিজিং কৰি থৈছিল, এই পিজিং কৰাবিলাক আজিকালি ডাউনলোড কৰি জেৰক্স কৰি ডিমাণ্ডৰ লগত জমা দিবলগীয়া হৈছে। এইটোৰ কাৰণে কিছুমান মানুহে এইটো নিজে ডাউনলোড কৰিব নোৱাৰাৰ কাৰণে অসুবিধাত পৰিছে, আনক কাৰোবাৰ ঘৰত গৈ তেনেকৈ ডাউনলোড কৰিবলৈ দিছে। এইটো কাৰণে আপোনালোকে নিজেও আপোনালোকৰ আপোনাৰ এণ্ড্ৰইড মোবাইলৰ দ্বাৰা আপোনালোকে ডাউনলোড কৰি এইটো আপোনালোকৰ পৰিয়ালৰ যিমান মানুহ জব কাৰ্ডত পিজিং কৰিছে এইবিলাক আপোনালোকে নিজে ডাউনলোড কৰিব পাৰিব। আপোনালোকে স্কিপ নকৰাকৈ চাবি আৰু শেষলৈ চোৱাৰ পিছত আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। বলক আপোনালোকক মই দেখুৱাই আছোঁ। প্ৰথমে আপোনালোকে এই গুগলটো আপুনি দেখিছে নহয়, এই গুগলত চাৰ্চ কৰিবা, এইটো ক্লিক কৰিবা হা। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত চাৰ্চ কৰিবা। এই চাৰ্চ আইকনটো আপোনালোকে দেখিছে নহয়, এই চাৰ্চ আইকনত আপোনালোকে চাৰ্চ কৰিবা এনেদৰে। জব কাৰ্ড আপোনালোকে এনেদৰে চাৰ্চ কৰিবা, জব কাৰ্ড আপোনালোকে দেখিছে নহয়, ইয়াত এইটো দেখিছে নহয় জব কাৰ্ড। এনেদৰে লিখিবা চাৰ্চত আপোনালোকে এই আপুনি চাৰ্চ আইকনটো দেখিছে নহয়, এই চাৰ্চ আইকনত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত আপুনি মহাত্মা গান্ধী NREGA এইটো আপুনি দেখিছে নহয়, ইয়াত আপুনি ক্লিক কৰিবা। ইয়াত ক্লিক কৰিলোঁ। এইটো ক্লিক কৰিলে চাৰ্চত আছে, আপোনালোকে ধৈৰ্য ধৰক। এতিয়া এইদৰে অপশ্যন আহিলে, ইয়াৰ পিছত আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে প্ৰথমে চিলেক্ট কৰি ল'ব হা। এইটো আপোনালোকে আমাৰ এই আসাম ষ্টেটৰ ভিতৰত আমি লখিমপুৰ ডিষ্ট্ৰিক্টত পৰিছোঁ, এইটোৰ কাৰণে আমি এই লখিমপুৰ ডিষ্ট্ৰিক্টটো আমি চিলেক্ট কৰিলোঁ। এই লখিমপুৰত আমি ক্লিক কৰিলোঁ। এনেদৰে ক্লিক কৰিলোঁ। এইটো চাৰ্চত আছে, আপোনালোকে চাই আছে নহয়, চাৰ্চত আছে। এনেকৈ চাৰ্চ হোৱাৰ পিছত এনেকৈ অলপ জুম কৰি আপোনালোকক মই দেখুৱাই দিছোঁ। এইটো আমাৰ ইয়াত আমাৰ এই এৰিয়াৰ ভিতৰত আমাৰতো ব্লকটো গিলামৰাত পৰে, এইটোৰ কাৰণে আমি ব্লকটো গিলামৰা বুলি চাৰ্চ কৰিম। গিলামৰাত আমি ক্লিক কৰিলোঁ। এই গিলামৰাত আমি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এইটো পুনৰ আহিলে। এতিয়া আমাৰ জিপিটো আপোনালোকৰ জিপিও আহিব। আপোনাৰ নিজৰ জিপি আপোনালোকে চিলেক্ট কৰিব, নিজৰ ব্লকৰ নামত আপোনালোকে চিলেক্ট কৰিব। এতিয়া আমাৰ জিপিটো আছে এইটো বিলমুখ, এই বিলমুখত আমি চিলেক্ট কৰিম। এই বিলমুখটো আমি ক্লিক কৰি দিম। ইয়াত আমি ক্লিক কৰিলোঁ। এইটো চাৰ্চত আছে। ক্লিক কৰাৰ পিছত এনেকৈ আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ। এইটো জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰত ইয়াত ক্লিক কৰিবা। ইয়াত ক্লিক কৰিলে হৈ যাব। এইটো মই ক্লিক কৰিলোঁ। চাৰ্চ আহিলে। এইয়া আপোনাৰ জিপিৰ যিমান জব কাৰ্ডৰ অৰ্ডাৰ আছে চব ওলাই আহিলে, দেখিছে নহয়। এইটো 1 নম্বৰৰ পৰা আমাৰ জিপিত যিমান আছে চবৰে জব কাৰ্ড অৰ্ডাৰৰ নাম আৰু জব কাৰ্ড নম্বৰ ইয়াত আহিলে। চাওক, চবৰে ইয়াত আহিলে, দেখিছাই নহয় আপোনালোকে। এনেদৰে চাৰ্চ কৰিবা। এনেদৰে চাৰ্চ কৰি আপোনালোকে আমাৰ গাঁৱৰ জব কাৰ্ড নম্বৰত মই ক্লিক কৰিম। মোৰ নিজৰো আছে বাৰু, এইটো মই দেখুৱাই আছোঁ আপোনালোকক কেনেদৰে ডাউনলোড কৰি উলিয়াব লাগে। মোৰ ইয়াত ক্লিক কৰিবা। ইয়াত ক্লিক কৰিলে আপোনাৰ
জব কাৰ্ডত যিমান মানুহৰ একাউণ্ট আপোনালোক পৰিয়াল যিমান একাউণ্টত ইয়াত পিজিং কৰি থৈছে চব ওলাই যাব। ইয়াত ক্লিক কৰিবা হা, আপোনাৰ জব কাৰ্ড নম্বৰত ক্লিক কৰিবা হা। এইটো মই ক্লিক কৰিলোঁ। এই ওলাই আহিলে, আপোনালোকে দেখিছাই নহয়, এই ওলাই আহিলে। এইটো মোৰ জব কাৰ্ডৰ একাউণ্টবিলাক মই পিজিং কৰিছিলোঁ। মোৰ ৱাইফ আৰু মোৰ নাম ইয়াত আছে, আৰু মোৰতো পাঞ্জাৱ নেশ্যনেল বেংক আৰু মোৰ ৱাইফৰটো ইণ্ডিয়ান বেংক এনেকৈ ওলাই আহে। এই বস্তুটো, এই একাউণ্টটো আজিকালি ডাউনলোড কৰি ডিমাণ্ড কপিত এটেচ কৰিবলগীয়া হৈছে। এইটোৰ কাৰণে আপোনালোকে নিজেও এনেদৰে ডাউনলোড কৰি উলিয়াই আপোনালোকে ডিমাণ্ড কপিৰ লগত জেৰক্স কৰি গাঁঠি দিব পাৰিব। আপোনালোকে যদি মোৰ ভিডিঅ'খন ভাল পায় যদি লাইক, ছাবস্ক্ৰাইব, বেল আইকন দবাই দিবা আৰু কমেণ্ট কৰিবা।